আমি ৰাষ্ট্ৰীয় ৰংঘৰ নাট উৎসৱ পালন কৰি আহিছোঁ। যোৱাবাৰ আপোনালোকে জানে উৰুগুৱেৰ পৰা এটা নাট্য দলে আমাৰ এই নাটকত অংশগ্ৰহণ কৰিছিল। বলিউডৰ পৰা NSDৰ পৰা আৰু অসমৰ বিভিন্ন স্থানৰ পৰা আৰু বিভিন্ন দিশৰ প্ৰতি চালি জাৰি চাই পুতলা নাচৰ নাটকৰ পৰা আদি কৰি আমাৰ গোটেই ভাৰতবৰ্ষক সামৰি যিবিলাকক নাট্য দল আছে প্ৰায় নাট্য দলবিলাকক আমি আমন্ত্ৰণ কৰি বিগত দিনত ইয়াতে আমি নাট মঞ্চস্থ কৰা হৈছিল। এইবাৰ 31 সংখ্যক ৰাষ্ট্ৰীয় ৰংঘৰ নাট উৎসৱ 25 তাৰিখৰ পৰা 25 ডিচেম্বৰ আৰু 28 ডিচেম্বৰৰ ভিতৰত হ'ব। এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি জিলা পুথিভঁৰালত এই কাৰ্যসূচী ৰূপায়ণ কৰিম। আৰু এইবাৰ আমাৰ নাটকৰ মানে এই ৰাষ্ট্ৰীয় নাট উৎসৱৰ বিশেষতা এই যে আমি সকলোৱে জানো শতবৰ্ষ গড়কা 1925 চনৰ 10 ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে মিলন মন্দিৰৰ নামাকৰণ কৰা হৈছিল। যদিও অনানুষ্ঠানিকভাৱে 1923 চনৰ পৰা অন্য এক নাট্য দল ৰূপে তেওঁলোকে কাম কৰি আছিল বুলি আমি কিছু তথ্য পাইছোঁ আৰু সেই তথ্যখিনি অলপ প্ৰকাশ কৰিলোঁ। গতিকে শতবৰ্ষ গড়কা এই ৰাষ্ট্ৰীয় নাট বিশেষত আমি মিলন মন্দিৰৰ স্মৃতিত এই আমি নাট উৎসৱটো আমি বিশেষভাৱে পালন কৰিম। আমাৰ 25 ডিচেম্বৰত আনুষ্ঠানিকভাৱে উন্মোচন কৰিব এই নাট উৎসৱ আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া আৰু এই অনুষ্ঠানত যিটো মুখ্য অতিথি ৰূপে থাকিব কেবিনেট মন্ত্ৰী অসমৰ কৃষিমন্ত্ৰী মাননীয় অতুল বৰা ডাঙৰীয়া আদি। ৰংঘৰৰ স্মৰণিকা উন্মোচন কৰিব আমাৰ জিলা আয়ুক্ত ৰোহন কুমাৰ জাই ডাঙৰীয়াই। আৰু আমি সুখী যে এইবাৰ দিল্লী, মুম্বাই, কলকাতা আৰু অসমৰ বিভিন্ন স্থানৰ পৰা আমাৰ ইয়াতে নাট মঞ্চস্থ কৰা হ'ব। মুঠ 7খন নাট। আৰু আমি এটা বিশেষ আমাৰ কাৰ্যক্ৰম আছে যে 11 বজাত মিলন মন্দিৰৰ স্মৃতি ৰোমন্থন কৰিম। আমি স্মৃতি চাৰণা এখন সভা আয়োজন কৰা হৈছে। মিলন মন্দিৰ উঠে নাচি, তাত পুৰণি শিল্পীৰ সমাগম হ'ব। তেখেতসকলৰ পৰা আমি বিভিন্ন ধৰণৰ কথা বতৰাবিলাক আমি গম পাম। মিলন মন্দিৰৰ যি অতীত কাহিনী আছে, ঐতিহ্য আছে, এই সন্দৰ্ভত আমি এক আলোচনাৰ মাধ্যমত আমি নতুন প্ৰজন্মক আমি মিলন মন্দিৰৰ গৰিমামণ্ডিত কথাখিনি আমি জনাব পাৰিম। আৰু আমাৰ নাটকৰ সবিশেষ, নাটক কোনখন নাটকৰ পৰা আহিব, এই বিস্তাৰিতভাৱে এই কথাখিনি আমাৰ ৰংঘৰৰে অন্যতম সম্পাদক সঞ্জীৱ দাসে এই কথাখিনি অৱগত কৰিব আপোনালোকক। নমস্কাৰ। 25 তাৰিখে আমাৰ এখন নাটক থাকিব আৰু নাটখন গুৱাহাটীৰ পাকিজা বেগমৰ পৰিচালনাত মেনকা। 26 তাৰিখে আমাৰ দুখন নাটক থাকিব। 26 তাৰিখে প্ৰথমখন নাটক হ'ল নগাঁৱৰ ৰঘুনাথ আৰু নাটখন পৰিচালনা কৰিব বিদ্যুৎ কুমাৰ নাথে। আৰু দ্বিতীয়খন নাটক হ'ল দেৰগাঁৱৰ মাউৰত নোযোৱা কেইটাৰ কাহিনী আৰু এই নাটখনৰ পৰিচালনা কৰিব সপনজ্যোতি ঠাকুৰে। 27 তাৰিখে দুখন নাটক আছে আমাৰ। প্ৰথম নাটক গুৱাহাটীৰ ৰণহাং চৌধুৰীৰ পৰিচালনাত কমফৰ্ট ওমেন আৰু দ্বিতীয় নাটক হ'ল কলকাতাৰ কল্পনা বৰুৱাৰ পৰিচালনাত আত্মবধ। শেষৰ দিনা অৰ্থাৎ 28 তাৰিখে 28 ডিচেম্বৰত আমাৰ দুখন নাটক আছে। প্ৰথম নাটক মুম্বাইৰ নাটখন হ'ল জিনা ইচিকা নাম হাই আৰু আপোনালোকক জনাবলৈ পাই আমি ভাল পাম এইখন নাটকত অভিনয় কৰিব হিন্দী বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা ৰাজেন্দ্ৰ গুপ্তা আৰু হিমানী শিৱপুৰে আৰু নাটখনৰ পৰিচালক হ'ল সুৰেশ ভৰদ্বাজ। 28 তাৰিখে দ্বিতীয়খন নাটক হ'ল নতুন দিল্লীৰ দ্য জু ষ্টৰী। এই নাটখনৰ পৰিচালনা উৎপল বৰাৰ, অভিনয় কৰিব সুমন বৈদ্য আৰু পৰাগ শৰ্মা। এই আটাইকেইজনে NSDৰ প্ৰফেচাৰ হয়। তেওঁলোকে এটা নিজা নাট্য অনুষ্ঠানৰ নামত এই নাট পৰিৱেশন কৰিব। এই 7খন নাটক আমাৰ এইবাৰ নাট উৎসৱত অংশগ্ৰহণ কৰিব। এইখিনি আমাৰ নাটক সম্পৰ্কে ক'ব লগা আছিলে আৰু আমি আমাৰ ৰংঘৰৰ তৰফৰ পৰা আপোনালোকৰ জৰিয়তে সমূহ বৰপেটাবাসীৰ লগতে
অসমৰ সকলো ৰাইজকে অনুৰোধ জনাম যে আপোনালোকে নাট উৎসৱত উপস্থিত থাকক, আমাৰ লগত সক্ৰিয় সহায় সহযোগিতা কৰক। এইখিনিয়ে মোৰ ক'ব লগা আছিলে।